ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত মানে খুবেই অসুবিধা, যাৰ ফলত বহুদিন স্কুল ক্ষতি কৰিব লগা হয় বা যাতায়াতৰ অসুবিধাৰ কাৰণে ওলাই যাব নোৱাৰে। আন সংক্ৰান্তত বেপাৰ বাণিজ্য সংক্ৰান্ততো বহুতখিনি পিছপৰা। এতিয়াও অনুৰোধ জনাব খোজোঁ যে তেখেতে যদি আমাৰ অঞ্চলটোলৈ অলপ সুদৃষ্টি ৰাখি আমাৰ ৰাস্তাখনত যাতায়াতৰ অলপ উন্নতি কৰি দিয়ে। মানে আগতে এবাৰ তেখেতক ইয়ালৈ অনা হৈছিল। ইয়াতে আমাৰ শংকৰ সংঘৰ নামঘৰ এটা আছে। এই নামঘৰত কিবা গুৰু জয়ন্তী উৎসৱত তেওঁক ইয়াতে এই ৰাস্তাৰ কণ্ডিশ্যনতে ধৰি লৈ অহা হৈছিলে। আৰু তেতিয়া সময়তে তেখেতে প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে ৰাস্তাখনৰ বিষয়ে কিবা এটা কৰি চাম বুলি কেনে। এয়া কি কৈছে শুনিলে নে নন্দিতা বাইদেউ? নে কি আজিও ঘৰুৱা কামতে আপুনি ব্যস্ত? সমাগত বিধানসভা নিৰ্বাচন, ৰাইজক এম্বুলেন্স নিজে চলাই সমষ্টিবাসীক উপহাৰ দিলে। পিছে ৰোগীয়া ৰাইজে আপুনি দিয়া এম্বুলেন্সত উঠি চিকিৎসালয়লৈ যোৱাৰ বাবে পথটোও লাগিব নহয়। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। নে কি কয় বিধায়িকা বাইদেউ? দলৰ সভাপতি ৰঞ্জিত দাসৰ স্পষ্ট ঘোষণা, সমষ্টি উন্নয়নৰ মূল্যাংকনৰ ওপৰতে পৰৱৰ্তী নিৰ্বাচনত সমষ্টিত দলীয় টিকট দিয়া হ'ব। যদি সেয়াই হয় তেনেহ'লে এটেনশ্যন বিধায়িকা নন্দিতা দাস। মহিলা বুলি যদি কিবা সভাপতিৰ অন্তৰ কোমলে সেয়া পিছৰ কথা, কিন্তু আপোনাৰ প্ৰতি বকো সমষ্টিবাসী কঠোৰ হোৱাৰ কথা দোহাৰিছে। প্ৰয়োজনত আপোনাৰ বিকল্প সন্ধানৰো যুঁজা চলিছে। বকোবাসীৰ দীৰ্ঘদিনীয়া দাবী আৰু আবেদন, সমষ্টিটোৰ যাতায়াতৰ দুৰৱস্থাৰ এটা স্থায়ী উপশম, সমষ্টিটোৰ চিলাপিত বালাপাৰা গড়বান্ধা ভেগুৱা সংযোগী পথটোৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা বিচাৰি বোকা পানী গছকি আপুনি বহুবাৰ গাঁৱৰ ৰাইজৰ পদূলিয়ে গৈছিল, প্ৰতিশ্ৰুতি দিছিল যাতায়াতৰ এটা স্থায়ী ব্যৱস্থা কৰিব আৰু পকী দলংসহ পথসমূহ পকীকৰণ কৰিব। কিন্তু বিধায়কৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ নিয়ম ৰক্ষা কৰি আপুনিও ক্ষমতা পাই পিছ দিলে সমষ্টিবাসীৰ ফালে। এতিয়া আপুনিয়ে শুনক বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী। বেমাৰী যদি হৈ যায় এতিয়া এম্বুলেন্স এখন সোমাব নোৱাৰে ইয়াতে, তাতে ৰাস্তাত ৰাখিব লগা হয়। তাতে আপোনাৰ এই সৰু বাচ্ছাবিলাক স্কুলত যায়, সেইখন দলঙেদি বহুত অসুবিধা হয়। তাতে বাচ্ছাবিলাক এতিয়া পঢ়াৰ বহুত চান্স থাকে। আমি বাৰে নন্দিতা বাইদেউ ডাঙৰীয়া আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাস্তাঘৰ ভাল কৰি দিয়ে। আমাৰ এইখিনি জেগা বহুত পিছ পৰি আছে। ভোটক লৈ এতিয়া আমাৰ এতিয়া অনুৰোধ হৈছে, যোনে আমাক ৰাস্তা কৰি দিয়ে তেখেতকে আমি ভোট দিম আৰু এতিয়া আমি সেইটোৱে আশা কৰিছোঁ। সময় থাকোঁতে বাইদেউ এবাৰ আকৌ পূৰ্বৰ লেখীয়াকৈ সমষ্টিবাসীক সান্তনা দি নিচুকাই আহক, নহ'লে বিপদ সমাগত। বিৰোধীৰ চকু কিন্তু সমষ্টিৰ ওপৰতেই। বকোৰ পৰা স্থানীয় সাংবাদিকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ।